আসসালামু আলাইকুম আৰু নমস্কাৰ গ্ৰহণ কৰিব। মোৰ নাম এলিজা ৰহমান। মই ভাৰতীয় জনতা পাৰ্টিৰ গৰাজান মণ্ডলৰ সদস্যা, লগতে গৰাজান জিলা পৰিষদৰ প্ৰাৰ্থিত প্ৰত্যাশী। আজি আমাৰ চাইদুৰীয়া জিপিত এটা ইফতাৰৰ আয়োজন কৰিছিলে। তাতে আমাক নিমন্ত্ৰণ কৰিছিলে। আমি সকলোৱে আহিছো আৰু বহুতো মানুহ আহিছে। আমাৰ বহুত ভাল লাগিছে আৰু ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোকে। আমাৰ ৰমজান মাহ শেষ হ'ব আহিছে আৰু এই মজলিছৰ পৰা মই গোটেই অসমবাসীক আগন্তুক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছো। যিহেতু মই প্ৰাৰ্থিত প্ৰত্যাশী গৰাজান জিলা পৰিষদৰ, সেইকাৰণে মই সকলোবোৰ ৰাইজৰ পৰাই দোৱা বিচাৰিছো, আশীৰ্বাদ বিচাৰিছো আৰু আপোনালোকৰ পৰা সহযোগিতা বিচাৰিছো আৰু আপোনালোকৰ পৰা সুপৰামৰ্শ বিচাৰিছো। ধন্যবাদ। আসসালামু আলাইকুম আৰু নমস্কাৰ গ্ৰহণ কৰিব। মোৰ নাম এলিজা ৰহমান। মই ভাৰতীয় জনতা পাৰ্টিৰ গৰাজান মণ্ডলৰ সদস্যা, লগতে গৰাজান জিলা পৰিষদৰ প্ৰাৰ্থিত প্ৰত্যাশী। আজি আমাৰ চাইদুৰীয়া জিপিত এটা ইফতাৰৰ আয়োজন কৰিছিলে। তাতে আমাক নিমন্ত্ৰণ কৰিছিলে। আমি সকলোৱে আহিছো আৰু বহুতো মানুহ আহিছে। আমাৰ বহুত ভাল লাগিছে আৰু ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোকে। আমাৰ ৰমজান মাহ শেষ হ'ব আহিছে আৰু এই মজলিছৰ পৰা মই গোটেই অসমবাসীক আগন্তুক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছো। যিহেতু মই প্ৰাৰ্থিত প্ৰত্যাশী গৰাজান জিলা পৰিষদৰ, সেইকাৰণে মই সকলোবোৰ ৰাইজৰ পৰাই দোৱা বিচাৰিছো, আশীৰ্বাদ বিচাৰিছো আৰু আপোনালোকৰ পৰা সহযোগিতা বিচাৰিছো আৰু আপোনালোকৰ পৰা সুপৰামৰ্শ বিচাৰিছো। ধন্যবাদ।